বেংক ইউনিয়ন 5 দিন বেংক সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে 5 দিন দাবীৰ ভিত্তিত আমি আজি ধৰ্মঘৰটো গৈছোঁ। ধৰ্মঘৰলৈ যাবলৈ আমি বাধ্য হৈছোঁ, কিয়নো আমাৰ জইণ্ট নোট আগতে কৈছে যে আপোনালোকে 2023-ত বাইপাৰ্টাত হোৱাৰ পিছত তেতিয়া এটা জইণ্ট নোট দিছিল যে এতিয়ালৈকে আপোনালোকে ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে চলিব, কিন্তু উইল ফৰৱাৰ্ড দিছ ইয়ৰ এপ্লিকেশ্যন টু মিনিষ্ট্ৰী অফ ফাইনেন্স। মিনিষ্ট্ৰী অফ ফাইনেন্সে এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই, প্ৰায় এবছৰৰ বেছি হ'ল। আমি সেইকাৰণে বাৰে বাৰে সকীয়াই আনি দিছোঁ চৰকাৰক যে আমি ধৰ্মঘটত যাম বা আমি এজুকেশ্যন প্ৰগ্ৰামত যাম। আমাৰ বহুত এজুকেশ্যন প্ৰগ্ৰাম হৈছে, বেজ ৱেৰিং টেৰিং। লাষ্টত আমি 27 তাৰিখে ষ্ট্ৰাইক ডিক্লেয়াৰ কৰিছোঁ, প্ৰায় 1 মাহ আগত, 1.5 মাহ আগত আমি ন'টিছ দিছোঁ। গতিকে এতিয়া গোটেই ভাৰতবৰ্ষৰ গোটেই বেংক 5 দিন কৰ্ম কৰাৰ কাৰণে আমি দাবী জনাইছিলোঁ, আৰু সেই দাবী সিহঁতে এতিয়ালৈকে মানা নাই। গতিকে সেইকাৰণে আমি ধৰ্মঘটত আহিবলৈ বাধ্য হ'লোঁ। আমি জানো বহুতৰ অসুবিধা হ'ব, হয়তো বা অসুবিধা হ'ব, কিন্তু আমি ধৰ্মঘটত যাবলৈ বাধ্য হৈছোঁ। এই চৰকাৰৰ এই খেলিমেলিৰ কাৰণে আমাৰ এই ঘটনা হৈছে। এইখিনিয়ে ধৰ্মঘট আজি অনলি অন 27। যেহেতু আগতে 23 তাৰিখে বন্ধ আছিল, 24 তাৰিখে বন্ধ আছিল, 25 তাৰিখে বন্ধ আছিল, 26 তাৰিখ বন্ধ আছিল। গতিকে এইটো লগতে প্ৰায় 4 দিনমান হৈ গ'ল, 5 দিন হৈ গ'ল। আমি গভৰ্ণমেণ্ট আমাৰ 23 তাৰিখে আমাৰ খোলা আছিল। গভৰ্ণমেণ্টৰ প্ৰেছাৰ দিয়াৰ কাৰণে আমি 27 তাৰিখ বেংক ধৰ্মঘট মাতিছোঁ, যাতে গভৰ্ণমেণ্টে অলপ টনক ধৰে, গভৰ্ণমেণ্টে অলপ কিবা চিন্তা কৰে। কিন্তু আজিলৈকে গভৰ্ণমেণ্টে কোনো ৰকম সঁহাৰি দিয়া নাই। মানে সপ্তাহত শনিবাৰ প্ৰতি শনিবাৰে বন্ধ লাগে, দেওবাৰটো বন্ধ হয়, প্ৰতি শনিবাৰে বন্ধ লাগে। এইটো আমাৰ পুৰাণা ডিমাণ্ড। সেই পুৰণি ডিমাণ্ডটো সিহঁতে ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে কৰিলে, কিন্তু বাকীখিনি আমি কৈছোঁ নহয়, এতিয়া ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে আমি মানি লওঁ, কিন্তু 5 ডেজ বেংকিং যিটো আছে, যাতে LIC, ইঞ্চুৰেঞ্চ কোম্পানী আৰু বহুতৰ গভৰ্ণমেণ্টৰ বহুত ডিপাৰ্টমেণ্ট, ৰিজাৰ্ভ বেংক, বহুত বেংকত আছে, বহুত জেগাত আছে যে 5 ডেজ বেংকিং। গতিকে এই হিচাপে আৰু কৰ্পৰেট ছেক্টৰ হিচাপে কৰ্পৰেট বেংক চব মানডে টু ফ্ৰাইডে। গতিকে আমি সেইকাৰণে দাবী কৰিছোঁ, বেংকিং ছেক্টৰ কিয় নহয়, সেই দাবীখিনি আমাৰ এতিয়াও আছে, আৰু দাবী নহালৈকে আমি আন্দোলন কৰিয়ে যাম। IBA হ'ল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ। তো আমাৰ যিবিলাক নেগচিয়েশ্যন কথা বাৰ্তা টক হৈ থাকে আমাৰ এছ'চিয়েশ্যনৰ লগত IBA লগত হৈ থাকে। তো এইটো আপোনাৰ গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ। তো এতিয়ালৈকে আমাৰ যিটো নেকি মানে ৰিকমেণ্ডেশ্যন ফ্ৰম IBA অলৰেডি হেজ বিন গিভেন, বাট ইট ইজ ষ্টিল পেণ্ডিং উইথ DFS, ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ। গভৰ্ণমেণ্টৰ ওচৰত এতিয়া পেণ্ডিং হৈ আছে। তো গভৰ্ণমেণ্টে আমাক সদায় মানে আগৰ পৰাই মানে কৈ আছে হ'ব এচুৰেঞ্চ দি আছে, তো এতিয়ালৈকে হোৱা নাই। তো সেইকাৰণে আমি ষ্ট্ৰাইক কৰিবলৈ ইয়াতে বাধ্য হৈছোঁ। আৰু ষ্ট্ৰাইক কেতিয়া কৰে, যেতিয়া উপায়হীন হৈ যায়। মানে আমি বেংকাৰ্ছবিলাক ইমান পৰিশ্ৰম কৰি আছোঁ, আৰু এনে হলিডে থাকিলেও আমাকে কাম কৰিব লাগে। তো আজিকালি আপোনালোকে বহুতো নিউজ পায় যে বহুত অমুক জেগাত মানে ছুইচাইড হৈ আছে, সেই আছে, ডিউ টু দ্য ষ্ট্ৰেছ লেভেল, মানে ষ্ট্ৰেছ লেভেলটো বাঢ়ি গৈ আছে। তো সেইকাৰণে এটা ৱৰ্ক লাইফ বেলেঞ্চ অলৰেডি চাৰ্কুলাৰ, ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ, প্ৰতি বেংকে নিজৰ চাৰ্কুলাৰ দিছে ৱৰ্ক লাইফ বেলেঞ্চ, যে আমি নিজৰ ছ'চাইটিৰ লগত পৰিবাৰক টাইম দিব পাৰোঁ। তো সেইকাৰণে একটা ৱৰ্ক লাইফ বেলেঞ্চ যাতে মেইনটেইন কৰিব পাৰে। আৰু এইটো আপোনালোকে চাব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত ডিপাৰ্টমেণ্ট আছে, এতিয়ালৈকে মানে 5 ডেজ সিহঁতৰ চলি আছে। ইভেন আমাৰ ৰেগুলেটৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আপোনাৰ SEBI, NABARD, তো এনেকৈ বহুত সংস্থান আছে, সিহঁতে 5 ডেজ এতিয়াও চলি আছে। তো আমাক কিয় নিদিয়ে? আৰু এতিয়া ডিজিটেলাইজেশ্যনৰ যিটো গভৰ্ণমেণ্টৰ ভিজন, এইটোতো যদি এইটো 5 ডেজ হয়, তেতিয়াহে মানে কাষ্টমাৰে এপ্ৰ'চ কৰিব টুৱাৰ্ডছ ডিজিটেলাইজেশ্যন। তো এতিয়া UPI ট্ৰানজেকশ্যন দিনে দিনে বহুত বাঢ়ি গৈ আছে। তো আপোনাৰ আৰু অল্টাৰনেট চেনেল, বিজনেছ কৰেঞ্চপণ্ডেণ্ট, CSP, বহুত এনেকুৱা ৱে আছে য'ত নেকি কাষ্টমাৰে বেনিফিট ল'ব পাৰে। চ' সেইকাৰণে আমাৰ ষ্ট্ৰাইকৰ মেইন উদ্দেশ্যটো সেইটো, যে অলৰেডি 99% হৈছে, 1%ৰ কাৰণে গভৰ্ণমেণ্টে আমাক ৰখাই আছে। কিয় ৰখাই আছে সেইটো মানে সেইটোৰ কাৰণে ষ্ট্ৰাইক। আৰু আগন্তুক দিনত যদি সেইটো যদি মানি নলয়, তো আমি আকৌ ষ্ট্ৰাইক কৰিবলৈ মানে বাধ্য হ'ম। আৰু সেইটো আপোনালোকক এটা মই কথা কৈ দি আছোঁ, যে আজি যে একদিনৰ ষ্ট্ৰাইক, সেইটো আমি ফ্ৰীত কৰা নাই হা। আমাৰ যিমান এমপ্লয়ী আছে, এইটো একদিনৰ চেলাৰী আমাৰ ডিডাক্ট হ'ব, আমাৰ পে'ৰ পৰা একদিনৰ চেলাৰী ডিডাক্ট হ'ব। তো সেইটো ইয়াৰ পিছত আপোনালোকে কি যদি ঠিক নহয় তেতিয়াহ'লে কি পদক্ষেপ ল'ব? আকৌ আমাৰ ষ্ট্ৰাইকটো কণ্টিনিউ থাকিব। এতিয়া আমাৰ ইউনাইটেড ফৰ্ম বেংক ইউনিয়ন আপাৰ লেভেলৰ পৰা যেতিয়া কল দিব, আমি সেইমতে আমি এইটো ইমপ্লিমেণ্ট কৰিম গ্ৰাউণ্ড লেভেলত। তো এইখিনি কৈ দাবী হ'ল যে বেংকিংটো 5 ডেজ কৰিব লাগে, 5 দিন বেংকিং হ'ব। সেইটো কাৰণে এনেকুৱা নহয় যে বেংক যে আৰু বাকী দুটা শনিবাৰে বন্ধ থাকিব, সেইটো কাৰণে আমি দৰমহা লৈ আছোঁ, এইটো নহয়। আমি এইটোৰ কাৰণে কম্পেনছেট কৰিম, ডেইলি 40 মিনিটছকৈ আমি কাম বেছিকৈ কৰিম। এতিয়াও 40 মিনিটছটো কোনফালে কি বাঢ়িব, সেইটো এতিয়ালৈ ফাইনেলাইজ একো হোৱা নাই। যেতিয়া গভৰ্ণমেণ্টে অৰ্ডাৰ দিব, সেইমতে আমাৰ 40 মিনিটছটো বাঢ়িব।
তো 10টাৰ পৰা 5টালৈ আছে আৰু 4টালৈ কেছ ট্ৰেনজেকশ্যন আৰু বিজনেছ হ'ল 5টালৈ 30 মিনিটছ বাঢ়িব আল্টিমেটলি গৈ এইটোৰ ওপৰত ইন এডিশ্যন টু দিছ। তেনেকৈ আগত আপোনাৰ শনিবাৰে হাফ আছিল, তেতিয়া হ'ল ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে হোৱাৰ পিছত আপোনাৰ 2টা দিন ফুল ডে হৈ গ'ল আৰু যিটো ফিফ্থ ছেটাৰডে সেইটো ফুল ডে এটা আহি গ'ল। তেতিয়া আগত আমি ফিফ্থ ছেটাৰডেটো হাফ পাইছিলোঁ। এনেকৈ তেতিয়াও আমাৰ অলপ কামৰ ৱাৰ্কিং আৱাৰ অলপ বাঢ়িছে, চাম মিনিটছ অলপ বাঢ়িছে। এতিয়া কি হ'ব আপোনাৰ এইটো হ'লে আৰু আমাৰ 40 মিনিটছ পাৰ ডে বাঢ়ি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।